শেষ ওয়াট লাগাই দিছে ওয়াট লাগা দিয়ে কতটা আপনি ওই দিকে দেখনা এদিকে দেখলে সামসুদা হক থ্যাংক ইউ सीता 20 बছর आगे 24 है बूट नाम আজি বৰাক উপত্যকালৈ আহিছোঁ। দুটা লক্ষ্য আৰু উদ্দেশ্য লৈ এটা আমি সমন্বয়ৰ মহান বাৰ্তা এটা বিলাবৰ কাৰণে, কাৰণ আমি বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত সমন্বয়ৰ সেতু শক্তিশালী আৰু সুদৃঢ় কৰিবৰ কাৰণে আমি লক্ষ্য লৈ আমি আৰম্ভণিৰ পৰা কাম কৰি আহিছোঁ। আমি সেইকাৰণে আমাৰ মটটোৱে হ'ল আমি আমাৰ অসম প্ৰথম সদায় আৰু চিৰদিন। আমি অসমখনক ঐক্যবদ্ধ কৰি ৰাখিবৰ কাৰণে এটা সময়ত এক অসম যাত্ৰা আমি আৰম্ভ কৰিছিলোঁ। তাত আমি সকলোৱে ঐক্যবদ্ধভাৱে সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোক বৰাক ব্ৰহ্মপুত্ৰ উপত্যকা আৰু সকলো প্ৰান্ততে থকা অতি দুৰ্গম প্ৰান্তত থকা মানুহকো যাতে একতাৰ দোলেৰে বান্ধ খাব পাৰোঁ, সকলো জাতি জনগোষ্ঠীক যাতে এখন পতাকাৰ তলত আমি একত্ৰিত কৰিব পাৰোঁ। আৰু আজি এই যাত্ৰাৰ আৰম্ভণিতে আমি আমাৰ প্ৰাণৰ শিল্পী সকলোৰে সাৰ্থক সমগ্ৰ পৃথিৱীত যাৰ বন্দনা হৈছে, সকলোৰে মাজত মানৱতাৰ জয়গান গোৱা যিগৰাকীয়ে নিজৰ গান, নিজৰ বোলছবি, চিনেমা আৰু বিভিন্ন সামাজিক কাম কাজৰ যোগেদি সমগ্ৰ অসম, উত্তৰ পূৰ্বাঞ্চল, ভাৰত আৰু পৃথিৱীৰ মানুহৰ মাজলৈ এটা মহান আদৰ্শ আৰু চিন্তা, এটা দৰ্শন মানুহৰ মাজলৈ প্ৰেৰণ কৰিছিলে। আৰু সেইগৰাকী মহান শিল্পী জুবিন গাৰ্গৰ এই ঠাইকণ আছিল তেওঁৰ শিক্ষাৰ 8ম শ্ৰেণীলৈকে ইয়াত পঢ়িছিল। এই আমাৰ কাষত থকা যিটো ঘৰ, এইটো চৰকাৰী আৱাসগৃহ আছিলে। এইটো বাওঁফালে যদি চাই আপোনালোকে দেখিব, ইয়াতে তেওঁ শৈশৱটো কটাইছিল। তালৈ আহি স্মৃতি ৰোমন্থন কৰিছোঁ। আৰু ইয়াত আমি শুনিছোঁ যে যিটো বাসগৃহ আছে, এই বাসগৃহটো ইতিমধ্যে বেদখল কৰিছে। আমাৰ স্পষ্ট দাবী যে বেদখল মুক্ত কৰিব লাগে। যোনে নহওক লাগিলে, চৰকাৰী পক্ষ হওক, বেচৰকাৰী পক্ষ হওক, শক্তিশালী মানুহ হওক, যোনে নহওক লাগিলে, এই চৰকাৰী ভূমি যিসকলে বেদখল কৰিছে তেওঁলোকক তাৎক্ষণিকভাৱে উচ্ছেদ কৰিব লাগে, এভেকশ্যন কৰিব লাগে। এই অঞ্চলটোত কাৰণ ওচৰত চৰকাৰী অনুষ্ঠানো আছে, ইয়াত জুবিনদাৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে, সমন্বয়ৰ শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণে এটা স্মৃতিসৌধ নিৰ্মাণ কৰিব লাগে। নতুবা যিকোনো প্ৰকল্প হ'ব পাৰে, যিকোনো প্ৰজেক্ট হ'ব পাৰে, চৰকাৰে সিদ্ধান্ত ল'ব, প্ৰশাসনে সিদ্ধান্ত ল'ব। কিন্তু ইয়াত যেতিয়াই জুবিনদাৰ নামত স্মৃতি বিজড়িত, ইয়াত যদি কোনো ধৰণৰ স্মৃতিচিহ্ন থাকে, তেতিয়াহ'লে সমন্বয়ৰ বাৰ্তাটো অধিক শক্তিশালী হ'ব। এই কথা আমি দৃঢ়তাৰে বিশ্বাস কৰোঁ। আৰু আজি ইয়াত থিয় হৈ পুনৰ শৈশৱ কটোৱা, জুবিনদাই শৈশৱ কটোৱা এই ঠাইৰ পৰা পুনৰ কৈছোঁ যে জুবিনদাৰ এই মৃত্যু মুখ্যমন্ত্ৰীয়ে কোৱা হত্যাৰ ন্যায় পাবই লাগিব। আৰু ইয়াৰ লগত জড়িত হৈ থকা যিসকল ব্যক্তি, সেইসকলে কঠোৰ শাস্তি পাব লাগিব। আৰু
যিসকল ব্যক্তি দোষী যি স্তৰতে নাথাকক লাগিলে, যি পৰ্যায়ৰ নহওক লাগিলে, যিমান শক্তিশালীয়ে নহওক লাগিলে, তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগিব। এইটো আমাৰ আজি ইয়াৰ পৰা শৈশৱ কটোৱা এই পবিত্ৰ স্থানৰ পৰা আমি পুনৰ আহ্বান জনাইছোঁ, পুনৰ দৃঢ়তাৰে দোহাৰিছোঁ যে জুবিনদাৰ এই মৃত্যুৰ ন্যায় আমি পাবই লাগিব।